প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত এই ভাৰত পতা পূজন কাৰ্যক্ৰমত উপস্থিত থকা মোৰ জ্যেষ্ঠ শ্ৰেষ্ঠ গুণীগানী বন্ধু বান্ধৱী সকলোলৈকে মই প্ৰণাম আৰু মৰম জনাইছোঁ। আজিৰ এই সভাৰ উদ্বোধক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৰগত ৰোগী তথা সেই কৰগত ৰোগীসকলৰ পৰিয়ালৰ কাৰণে দেৱতা সদৃশ আমাৰ মৰমৰ শ্ৰদ্ধাৰ দেৱাশিষ শৰ্মা ডাঙৰীয়াদেৱ, ভাৰত পতা পূজন সমিতিৰ সভাপতি মনমত বৰুৱা ডাঙৰীয়াদেৱ আৰু আজিৰ সভাত উপস্থিত থকা জ্যেষ্ঠ শ্ৰেষ্ঠ শিল্পীসকল, বন্ধু বান্ধৱীসকল, আজিৰ পৰা 195 কোটি 78 লাখ 53,123 বছৰ 5 মাহ 27 দিন, এতিয়া প্ৰায় 6টা বাজিল, মানে প্ৰায় 14 ঘণ্টা আগত ভগৱানে সুন্দৰ বিশ্বখন সৃষ্টি কৰিছিলে। এশ 95 কোটি 78 লাখ 53,123 বছৰ 5 মাহ 27 দিন আৰু প্ৰায় 13 ঘণ্টাৰ আগত, ঘড়ী চালে এইটো আমি মিনিট ছেকেণ্ডো ক'ব পাৰিম, ব্ৰহ্মাই সুন্দৰ বিশ্বখন সৃষ্টি কৰিছিলে। আৰু ব্ৰহ্মাই সৃষ্টি কৰা এই সুন্দৰ বিশ্বখনক আৰু অতি সুন্দৰ কৰি ৰখাৰ কাৰণে, সৰ্বাংগ সুন্দৰ কৰি ৰখাৰ কাৰণে ভগৱানে এই বিশ্বখনৰ এটুকুৰা নিৰ্দিষ্ট ভূমি তেওঁ বাছনি কৰি লৈছিলে, যি টুকুৰা ভূমিত সময়ে সময়ে তেখেতে মনুষ্যৰূপে অৱতাৰ লৈছিলে। গীতাত কৈছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মনম সৃজাম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনাर्थায় সম্ভৱামি যুগে যুগে। এই ভাৰত ভূমি, এই পুণ্যভূমি, ধৰ্মভূমি, কৰ্মভূমি, আমাৰ সকলোৰে জগত জননী, পতিত পাৱনী, পুণ্যদায়িনী, জ্ঞানদায়িনী, শক্তিদায়িনী এই ভাৰত ভূমিত 3টা কামৰ কাৰণে ভগৱানে অৱতাৰ লৈছিল। পৰিত্ৰাণায় সাধূনাং, সমাজৰ সজ্জন ব্যক্তিসকলক ৰক্ষা কৰাৰ কাৰণে। বিনাশায় দুষ্কৃতম, সমাজৰ দুষ্কৃতিকাৰীসকলক বিনাশ কৰাৰ কাৰণে। ধৰ্ম সংস্থাপনাर्थায়, ধৰ্মক পুনৰ সংস্থাপন কৰাৰ কাৰণে। সম্ভৱামি যুগে যুগে। এই ভাৰত ভূমিক কিয় নিৰ্বাচন কৰিলে ভগৱানে? বিশ্বৰ বাকী ঠাইত কিয় নগ'ল? গোটেই বিশ্বখন সুন্দৰৰূপে গঢ়িছিলে, সৃষ্টি কৰিছিলে ভগৱানে, কিন্তু যেতিয়াই ধৰ্মৰ গ্লানি হয় তেতিয়াই বিশ্বখনক অতি সুন্দৰ কৰাৰ কাৰণে ভগৱানে কেৱল ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰে, অৱতাৰ গ্ৰহণ কৰে। কাৰণ এই দেশখনৰ নাম যে ভাৰত হ'ল এনে হোৱা নাই। আমি জানো হিউৱেন-চাং ভাৰতবৰ্ষত আহিছিলে, ইয়াত অধ্যয়ন কৰিছিলে, ছাত্ৰৰূপে আহিছিলে, পিছত ইয়াত আচাৰ্য হৈছিলে। আৰু হিউৱেন-চাং যেতিয়া নিজ দেশ চীন দেশলৈ উভতি যায়, হিউৱেন-চাঙে নিজেই নিজৰ আত্মজীৱনীত লিখা কথা, চীন দেশলৈ যেতিয়া উভতি যায় তেতিয়া এখন প্ৰকাণ্ড নাৱত আমাৰ দেশৰ চিলেক্টেড কিছুমান শাস্ত্ৰ তেওঁ লৈ গৈছিলে। সেই সময়ত পাঞ্জাৱৰ জিলাম নদী পাৰ হৈ চীনলৈকে যোৱা ৰাস্তা আছিলে। আমাৰ দেশৰ ৰজাই হিউৱেন-চাঙৰ জীৱন সুৰক্ষা
আৰু এই যে শাস্ত্ৰবিলাক লৈ গৈছে, শাস্ত্ৰবিলাকৰ সুৰক্ষাৰ কাৰণে কিছু সৈনিক দিছিল। জিলাম নদী অত্যন্ত খৰস্ৰোতা নদী, অত্যন্ত দ নদীৰ যেতিয়া মাজভাগ পাইছে তেতিয়া দেখে যে নাও এতিয়া ডুব যায়। কিয় এইপিনে গ্ৰন্থৰ ওজন, শাস্ত্ৰৰ ওজন ইমান বেছি হৈ গৈছে, নাও ডুব যায় এতিয়া। তো হিৰণ চাঙৰ খুব ভয় লাগিলে, লগত যি তেওঁৰ শিষ্য আছিল তেখেতসকলৰ ভয় লাগিলে। সকলোৱে ক'লে যে কি কৰা যায়, এতিয়া তো বাচিব লাগিল, ইপাৰো নহওঁ সিপাৰো নহওঁ, উপায় কি আছে? গোটেই নাওখনৰ ওজন কমাব লাগিল, অৰ্থাৎ কিছু কিতাপ আমি শাস্ত্ৰ কিছুমান পানীত পেলাই দিব লাগিল। এই প্ৰস্তাৱ হিউৱেন চাঙে সেনাপতিজনক দিলে যে কিতাপ কিছু পেলাই দিয়া, শাস্ত্ৰ কিছু পেলাই দিয়া, বাচিবতো লাগিব আমি। আৰু তেতিয়া আমাৰ সেনাপতিজনৰ অত্যন্ত খং উঠিলে। হিউৱেন চাঙক খুব বেয়াকৈ গালি পাৰিলে। এইটো হিউৱেন চাঙে লিখা কথা। আৰু বেয়াকৈ গালি পাৰি তেওঁ এজন সৈনিকৰ ফালে চালে। সৈনিকজনে সেনাপতিৰ ইংগিত বুজি পালে, এক মুহূৰ্ত চিন্তা নকৰাকৈ পানীত জাপ দিলে। আকৌ নাও ডুব যায়, আকৌ হিউৱেন চাঙৰ ভয়। আকৌ কি কৰিব খুজিছে, মাৰিব খুজিছে নেকি, পেলাই দিয়া নাই গ্ৰন্থ। এইবাৰ সেনাপতিয়ে দ্বিতীয়জন সৈনিকৰ ফালে চালে, দ্বিতীয়জন সৈনিকো পানীত জাপ দিলে। আৰু এনেকৈ এজন এজনকৈ 10জন সৈনিকে পানীত আত্মজা দিছিলে আমাৰ শাস্ত্ৰসমূহক ৰক্ষা কৰাৰ কাৰণে। হিউৱেন চাঙে লিখিছিলে যে মই পণ্ডিত, সমস্ত শাস্ত্ৰ মই অধ্যয়ন কৰিছোঁ, কিন্তু যেতিয়া প্ৰাণৰ শংকা যেতিয়া আহিলে তেতিয়া প্ৰাণতকৈ মই শাস্ত্ৰ জ্ঞানৰ ভাণ্ডাৰক মই তুচ্ছ জ্ঞান কৰিলোঁ, পেলাই দিয়া। কিন্তু ভাৰত এখন এনেকুৱা দেশ যি এখন সাধাৰণ সৈনিক নিজৰ প্ৰাণতকৈ উচ্চ স্তৰত ৰাখিছে সেই জ্ঞানৰ ভাণ্ডাৰ, সেই শাস্ত্ৰসমূহ। সেইকাৰণে এই দেশখনৰ নাম ভাৰত, যি জ্ঞানৰ সাধনা কৰে, যি জ্ঞানৰ চৰ্চা কৰে, যি জ্ঞানৰ অন্বেষণত নিমজ্জিত হৈ থাকে, সেয়া আমাৰ দেশ ভাৰত। হে ভাৰত ধৰ্মভূমি, হে ভাৰত পুণ্যভূমি, হে ভাৰত বক্ষভূমি। আৰু এই যে ভাৰতে যে ৰাষ্ট্ৰ নিৰ্মাণ হ'ল, ব্ৰিটিছবিলাকে আহি ক'লে যে আগতে ৰাষ্ট্ৰৰ কোনো কল্পনাই নাছিলে, ভাৰত বুলি কোনো কথাই নাছিলে। আমিবিলাক অহাৰ পিছত, মানে ইংৰাজবিলাক অহাৰ পিছত ভাৰতখনক এক কৰিলে, ভাৰত নামৰ এটা কল্পনা দিলে, ৰাষ্ট্ৰ নামৰ কনচেপ্ট ব্ৰিটিছবিলাকে আমাক দিলে। মানে আগত নাছিলে, ব্ৰিটিছ অহাৰ আগত। আমাৰ ইয়াত বিষ্ণু পুৰাণ ৰচনা হৈছিল কেতিয়া? যেতিয়া ইংৰাজসকল নগ্ন অৱস্থাত আছিলে, কেঁচা মাংস খাই জীয়াই আছিলে, হাবি জংঘলে ঘূৰি ফুৰি আছিলে, সেই সময়ত আমাৰ ইয়াত ৰচনা হৈছিলে বিষ্ণু পুৰাণ। আৰু সেই বিষ্ণু পুৰাণত কৈছে উত্তৰাঞ্জত সমুদ্ৰস্য হিমাদ্ৰী শৈব দক্ষিণম বৰ্ষং তৎ ভাৰতম নাম ভাৰতী যত্ৰ সন্ততি। উত্তৰাঞ্জত সমুদ্ৰস্য, সমুদ্ৰৰ উত্তৰ ভাল, হিমাদ্ৰী শৈব দক্ষিণম, হিমালয়ৰ দক্ষিণ ভাল, সমুদ্ৰৰ উত্তৰ, হিমালয়ৰ দক্ষিণ। বৰ্ষং তৎ ভাৰতম নাম, তাকে ভাৰত নামেৰে জনা যায়। ভাৰতম বৰ্ষং তৎ ভাৰতম নাম ভাৰতী যত্ৰ সন্ততি। বিষ্ণু পুৰাণে ভাৰতৰ সীমা সম্পৰ্কে কৈছে। আমাৰ অসমত যি গুৰুজনা জন্ম হৈছিলে, শংকৰদেৱ মাধৱদেৱ গুৰুজনা, তেওঁলোক ইংৰাজী শিক্ষাৰে শিক্ষিত আছিল নেকি? ইংৰাজবিলাকে তেওঁলোকে আখৰ শিকাইছিল নেকি? ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ তেওঁলোকে শাস্ত্ৰ অধ্যয়ন কৰিছিল নেকি? আৰু গুৰুজনাই কি কৈছিলে? কোটি কোটি জন্মান্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি, সি কদাচিত মনুষ্য হৈ ভাৰত বৰিছে আছে। মাধৱদেৱে কৈছিল ধন্য ধন্য কলিকাল, ধন্য নৰোত্তম ভাল, ধন্য ধন্য জনম ভাৰত বৰিছে। গুৰুজনা মাধৱদেৱ শংকৰদেৱ ইংৰাজী শিক্ষাৰে শিক্ষিত আছিল। শাস্ত্ৰত কৈছে হিমালয় সমাৰম্ভ যাৱত ইন্দু সৰোবৰম তং দৈৱ নিৰ্মিতম দেশম হিন্দুস্থানম প্ৰচক্ষতি। হিমালয়ৰ পৰা আৰম্ভ কৰি যাৱত ইন্দু সৰোবৰম, ইন্দু সৰোবৰলৈকে, তং দৈৱ নিৰ্মিতম দেশম, দেৱতাই নিৰ্মাণ কৰা ভূমি, হিন্দুস্থানম প্ৰচক্ষতি, ইয়াক হিন্দুস্থান বুলি কোৱা হয়। ইংৰাজ অহাৰ আগত নহয়, ইংৰাজবিলাকে আখৰ লিখিব নজনা অৱস্থাত আমাৰ ইয়াত বেদ পুৰাণ উপনিষদ ৰচনা হৈছিলে। আমাৰ ইয়াত ৰাষ্ট্ৰৰ যি কল্পনা আছিলে, দেশৰ যি কল্পনা আছিলে, ই যে ৰাজনৈতিক নাছিলে, শাসনৰ কাৰণে ৰাষ্ট্ৰ নাছিলে। আমাৰ ইয়াত ৰাষ্ট্ৰ
উদয় কেনেকৈ হৈছিলে, ৰাষ্ট্ৰ সৃষ্টি কেনেকৈ হৈছিলে। অথৰ্ববেদত কৈছে যে দেৱতাসকলে, আমাৰ পূৰ্ব ঋষিমুনিসকলে সত্যৰ অনুসন্ধানৰ কাৰণে, গোটেই বিশ্বৰ মংগলৰ কাৰণে, গোটেই বিশ্বৰ কল্যাণৰ কাৰণে সাধনা কৰিছিলে, ৰিচাৰ্চ কৰিছিলে, গৱেষণা কৰিছিলে, মানে তপস্যা কৰিছিলে। আৰু সেই তপস্যাৰ ফলত, সেই সাধনাৰ ফলত, সেই জ্ঞানৰ অন্বেষণৰ ফলত আমাৰ এই দেশ, আমাৰ ইয়াত ৰাষ্ট্ৰৰ উদয় হৈছিলে। আমাৰ ইয়াত ৰাষ্ট্ৰৰ উদয় হৈছিলে। অথৰ্ববেদত এটা সুন্দৰ শ্লোক কৈছে, ভদ্ৰমিষ্যন্তৰ ঈশয় সৰ্বীদ তপো দীক্ষানু উপসেনুদগ্ৰে ততো ৰাষ্ট্ৰম উজস্ব বলম উজস্ব জাতম তদস্মৈ দেৱা উপশম নমন্তু। এয়া অথৰ্ববেদত কৈছে, হে দেৱতাসকল, তোমালোকে এই ভাৰত ভূমিত, এই ৰাষ্ট্ৰক উপাসনা কৰা, প্ৰণাম কৰা। কোন ৰাষ্ট্ৰ? যিসকলৰ পূৰ্বপুৰুষসকলে, ঋষিমুনিসকলে সত্যৰ অনুসন্ধানৰ কাৰণে, জ্ঞানৰ অনুসন্ধানৰ কাৰণে, বিশ্বত মংগলৰ কাৰণে তপস্যা কৰিছিল। সেই তপস্যাৰ ফলত সৃষ্টি হৈছিলে এই পুণ্যভূমি, ধৰ্মভূমি, কৰ্মভূমি ভাৰত। আৰু সেইকাৰণে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা আমি সকলো ধন্য। সেইকাৰণে গুৰুজনাই আমাৰ জীৱন ধন্য বুলি কৈছে। সেইকাৰণে ভাৰতবৰ্ষত যদি জন্মগ্ৰহণ কৰিব লাগে, গুৰুজনাই কৈছে কৌটি কৌটি জন্মৰ পুণ্যৰ ফলত ভাৰতবৰ্ষত মনুষ্যৰূপে গ্ৰহণ কৰিব পাৰিব। এনে মনুষ্যৰূপে ভাৰতত গ্ৰহণ কৰিব নোৱাৰে। স্বৰ্গৰ দেৱতাসকলেও ভাৰতৰ স্তুতি বন্দনা গাইছিলে, ভাৰতৰ মনুষ্যৰ স্তুতি বন্দনা গাইছিলে। গায়ন্তী দেৱা কিল গীতকানি ধন্যস্তুৱে ভাৰত ভূমি ভাগী। এই ভাৰত ভূমিত জন্মগ্ৰহণ কৰা প্ৰত্যেকজন ব্যক্তি ধন্য বুলি স্বৰ্গৰ দেৱতাসকলেও স্তুতি বন্দনা গাইছিলে। সেয়াই আমাৰ ভাৰত, সেয়াই আমাৰ ধৰ্মভূমি, আমাৰ কৰ্মভূমি, জগতজননী পতিত পাৱনী এই ভাৰত ভূমি। এই ভাৰত ভূমিত এটা শ্ৰেষ্ঠ দৰ্শন সৃষ্টি হৈছিলে, যাক আমি হিন্দু দৰ্শন বুলি কওঁ। আৰু সেই দৰ্শন কি? এক অদৃশ্য শক্তিয়ে বিশ্বখন নিয়ন্ত্ৰণ কৰি আছে, যাক আমি ভগৱান বুলি কওঁ। আৰু এই ভগৱান সকলোতে বিৰাজমান হৈ আছে। দ্বিতীয় কৈছিলে এক আত্মা, যি আত্মা সকলো নিৰাকাৰ, যি আত্মা অদৃশ্য, যিয়ে জুয়ে পুৰিব নোৱাৰে, কাটিব নোৱাৰে, যি অমৰ, অজেয় অমৰ, সেই আত্মা সকলোতে বিদ্যমান হৈ আছে। পশু পক্ষী গছ গছনি সকলোতে সেই আত্মা বিদ্যমান হৈ আছে। যিহেতু সকলোতে সেই আত্মা বিদ্যমান হৈ আছে, তাৰমানে আমি সকলো এক। আৰু সেইকাৰণে আমাৰ পূৰ্বপুৰুষ ঋষিমুনিসকলে ক'লে, অয়ং নিজ পৰৱেতি গণনাং লঘুচেতসাম উদাৰ চৰিতানাংতো বসুধৈব কুটুম্বকম। এইটো মোৰ, এইটো তাৰ, এই ক্ষুদ্ৰ ক্ষুদ্ৰ মানুহে চিন্তা কৰা কথা। উদাৰ চৰিতানাংতো বসুধৈব কুটুম্বকম, উদাৰ চৰিত্ৰৰ যিসকল মানুহ, তেখেতসকলে গোটেই বিশ্বখনে কুটুম্ব বুলি ভাবে। সেইকাৰণে গোটেই বিশ্বখনক কুটুম্ব বুলি ভবা, এটা পৰিয়াল বুলি ভবা। এয়া ভাৰতীয় চিন্তন, এয়া হিন্দু চিন্তন, এয়া হিন্দু দৰ্শন, এয়া ভাৰতীয় দৰ্শন। গোটেই বিশ্বখন যিহেতু এটা কুটুম্ব, যিহেতু গোটেই বিশ্বখনে আমি এটা পৰিয়াল, ইয়াৰ সকলোৰে সুখ শান্তি আমি কামনা কৰোঁ। কেৱল মনুষ্যৰে সুখ শান্তি নহয়, পশু পক্ষী কীট পতংগ সকলোৱে সুখ শান্তি কামনা কৰোঁ। সেইকাৰণে আমাৰ প্ৰাৰ্থনা কি? সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। সকলো সুখী হওঁ। কেৱল মনুষ্যই নহয়, পশু পক্ষী কীট পতংগ সকলোৰে সুখ কামনা কৰোঁ। এয়া ভাৰতীয় দৰ্শন, এয়া হিন্দু দৰ্শন, এয়া ভাৰতীয় চিন্তন, এয়া হিন্দু চিন্তন। আৰু সেইকাৰণে আমাৰ মনুষ্য জীৱনৰ লক্ষ্য কি হোৱা উচিত? ব্যাসদেৱে যেতিয়া পুৰাণসকল ৰচনা কৰিলে, আৰু গোটেই পুৰাণবিলাক শাস্ত্ৰবিলাক লিখাৰ পিছত ব্যাসদেৱে কৈছিলে যে গোটেই শাস্ত্ৰবিলাকৰ সাৰমৰ্ম কি? এটা বাক্যত কৈছিলে। এটা বাক্যত কৈছিলে, সেই বাক্যটো কি আছিল? যে সমস্ত বেদ পুৰাণ উপনিষদৰ সকলোৰে এটাই সাৰমৰ্ম। সেই এটা বাক্যত কৈছিল, পৰোপকাৰায় পুণ্যায়
পাপায় পরপীড়ান। পরোপকারায় পুণ্যায়, পুণ্য কি? অন্যৰ উপকাৰৰ কাৰণে চিন্তা কৰাটোৱে হ'ল পুণ্য। আৰু পাপ কি? পাপায় পৰপীড়ানম, অন্যৰ মনত দুখ কষ্ট দিয়া, এয়াই হ'ল পাপ। সমগ্ৰ শাস্ত্ৰৰ সাৰমৰ্ম ব্যাসদেৱে এটা বাক্যত কৈ গৈছিলে, পৰোপকাৰায় পুণ্যায় পাপায় পৰপীড়ানম। এয়া ভাৰতীয় দৰ্শন, এয়া হিন্দু দৰ্শন, এয়া ভাৰতীয় চিন্তন, এয়াই হিন্দু চিন্তন। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে, নত্বহং কাময়ে স্বৰ্গম ন মোক্ষম ন পুনৰ্ভৱম, কাময়ে দুঃখপতপ্তানাম প্ৰাণীনাম আৰ্তদম নাশনম। মোক স্বৰ্গও নালাগে, মোক ৰাজ্যও নালাগে, মোক সুখো নালাগে, মোক কোনো বৈভৱ নালাগে। প্ৰত্যেকজন প্ৰাণীৰ অন্তৰত থকা দুখ নিবাৰণ কৰাটোৱে মোৰ জীৱনৰ লক্ষ্য হ'ব লাগে। এয়া ভাৰতীয় দৰ্শন, এয়া হিন্দু দৰ্শন, এয়া হিন্দু চিন্তন। এই দৰ্শন সৃষ্টি হৈছিলে ক'ত? আমাৰ এই ভূমিত, ভাৰত ভূমিত। হে ভাৰত ধৰ্মভূমি, হে ভাৰত পুণ্যভূমি, হে ভাৰত মোক্ষভূমি, হে ভাৰত কৰ্মভূমি। এই যিটো ভাৰতীয় দৰ্শন, এই যিটো ভাৰতীয় চিন্তন, এই চিন্তন লৈ মনুষ্য জীৱনৰ লক্ষ্য নিৰ্ধাৰণ হৈছিলে। মই আগতে কেইবাঠাইত কৈছোঁ, আজিকালি মনুষ্য জীৱনৰ লক্ষ্য কি? ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, প্ৰফেচাৰ হোৱা, বিজনেছমেন হোৱা, ৰাজনীতিবিদ হোৱা, এয়াই জীৱনৰ লক্ষ্য। সেইকাৰণে আমি ক্লাছ 8-9 পঢ়োঁতে যেতিয়া ৰচনা লিখিছিলোঁ, এছে লিখিছিলোঁ, মাই এম ইন লাইফ, কোনোবাই ডক্টৰ হোৱাৰ কথা লিখিছিলোঁ, কোনোবাই ইঞ্জিনিয়াৰ ইত্যাদি ইত্যাদি লিখিছিলোঁ। কিন্তু ভাৰতীয় দৰ্শনে কৈছে, হিন্দু দৰ্শনে কৈছে যে মনুষ্য জীৱনৰ লক্ষ্য ডক্টৰ ইঞ্জিনিয়াৰ হোৱা নহয়। মনুষ্য জীৱনৰ লক্ষ্য কি হোৱা উচিত? নৰৰ পৰা নাৰায়ণ হোৱা। আমি নৰ হিচাপে জন্মগ্ৰহণ কৰি পৰোপকাৰায় পুণ্যায় পাপায় পৰপীড়ানম, নৰ হিচাপে জন্মগ্ৰহণ কৰি নৰৰ পৰা নৰোত্তম, নৰোত্তমৰ পৰা নাৰায়ণ হোৱা, এয়াই মনুষ্য জীৱনৰ লক্ষ্য হোৱা উচিত। সেইকাৰণে গোটেই বিশ্বখনক যেতিয়া আমি কুটুম্ব পৰিয়াল বুলি ভাবিলোঁ, এই বিশ্বখনক সৰ্বাংগ সুন্দৰ কৰি তোলা, এই বিশ্বখনক শ্ৰেষ্ঠ কৰি তোলা, এয়াই মনুষ্য জীৱনৰ লক্ষ্য। সেইকাৰণে আমাৰ পূৰ্বপুৰুষসকলে, ঋষিমুনিসকলে মনুষ্য জীৱনৰ যেতিয়া লক্ষ্য নিৰ্ধাৰণ কৰিছিল, তেতিয়া কৈছিল কৃণ্যন্ত বিশ্বমাৰ্যম, কৃণ্যন্ত বিশ্বমাৰ্যম। গোটেই বিশ্বখনক আমি আৰ্য, আৰ্য মানে শ্ৰেষ্ঠ। মুছলমানসকলৰ জীৱনৰ লক্ষ্য গোটেই বিশ্বখনক ইছলামিক স্থান বনোৱা, খ্ৰীষ্টানসকলৰ লক্ষ্য গোটেই বিশ্বখনক খ্ৰীষ্টান বনোৱা। হিন্দুসকলৰ জীৱনৰ লক্ষ্য গোটেই বিশ্বক হিন্দু বনোৱা নহয়। হিন্দুসকলৰ জীৱনৰ লক্ষ্য কৃণ্যন্ত বিশ্বমাৰ্যম, গোটেই বিশ্বক আমি শ্ৰেষ্ঠ কৰিম, গোটেই বিশ্বক আমি সুসভ্য কৰিম। এয়া ভাৰতীয় দৰ্শন, এয়া হিন্দু দৰ্শন, এয়া ভাৰতীয় চিন্তন, এয়া হিন্দু চিন্তন। সেইকাৰণে এই জীৱনৰ লক্ষ্য কৃণ্যন্ত বিশ্বমাৰ্যম, এই জীৱনৰ লক্ষ্য লৈ আমাৰ পূৰ্বপুৰুষসকলে বিশ্বৰ চৌক দিশে বিয়পি গৈছিলে। সেইকাৰণে আগৰ যিমান শ্লোক আছে, আমাৰ পুৰণা যিমান শ্লোক পাব, বেদ বেদান্তত, উপনিষদত, প্ৰত্যেকটো শ্লোকত ভাৰতৰ সীমা উত্তৰ আৰু দক্ষিণ, সেই দুটা সীমাহে দেখুৱাইছে। হিমালয় আৰু সমুদ্ৰ দেখুৱাইছে, পূব পশ্চিমৰ সীমা দেখুওৱা নাই। যস্য ইমে হিমবন্ত মহত্য, যস্য প্ৰদিশ যস্য ৰসয়স্য আহু, যস্য প্ৰদিশ যস্য বাহু, কস্মৈ দেৱা হমেশা বিধামা। দুইফালে অৰ্থাৎ পূৰ্ব পশ্চিমলৈ সীমা দেখুওৱা নাই, কেৱল উত্তৰ আৰু দক্ষিণৰ সীমা দেখুৱাইছে। তাৰমানে ভাৰত কলৈকে আছিলে, ভাৰতীয় সংস্কৃতি কলৈকে বিয়পি গৈছিলে। আজিৰ পৰা প্ৰায় ৩,৫০০-৪,০০০ বছৰ আগত আমাৰ পূৰ্বপুৰুষ কৌণ্ডিন্য তেওঁ বিশাল সৈন্য সামন্ত লৈ, প্ৰজাক লৈ উত্তৰ দক্ষিণ পূৰ্ব দিশত যাত্ৰা কৰিছিলে। আৰু গৈ গৈ আজিৰ যে কম্বোডিয়া আছে, সেই কম্বোডিয়া দেশখন পালে। আজিৰ পৰা কমেও ৩,৫০০-৪,০০০ বছৰ আগৰ। সেই সময়ত সেই কম্বোডিয়াত নাগ কন্যাবিলাকে বাস কৰিছিলে। কাপোৰ চাপোৰ পিন্ধিব নাজানিছিলে, নগ্ন অৱস্থাত আছিলে। যেতিয়া কৌণ্ডিন্যই তেওঁৰ প্ৰজাগণক লৈ সমুদ্ৰৰ পাৰ পালেই, সেই নাগ কন্যাবিলাকৰ এগৰাকী ৰাণী আছিলে, নাম আছিলে সোমা। সোমাক গৈ প্ৰজাবিলাকে ক'লে যে কোনোবা
শত্ৰুৱে এসে আমাৰ দেশ আক্ৰমণ কৰিবলৈ আমি যুদ্ধলৈ যাব লাগে। সমুদ্ৰৰ পাৰত চুমাৰ নেতৃত্বত নাগ কন্যাবিলাক একত্ৰিত হৈ গ'ল, হাতত পাথৰবিলাক লৈ, জাঠি জোং লৈ। কন্দিন্যই তেওঁ প্ৰজাসকলক লৈ পেলাই চুমাৰ মুখামুখি হ'ল। আৰু কন্দিন্যৰ যিটো এটা আধ্যাত্মিক শক্তি আছিল, যেতিয়া চুমাৰ চকুৱে চকুৱে পৰিলে ক'ব নোৱাৰাকৈ চুমাৰ হাতৰ পৰা সেই পাথৰ তলত পৰি গ'ল। আৰু তেতিয়া আমাৰ কন্দিন্যই তেওঁৰ প্ৰজাসকলক কোৱা নাছিলে যে হাতত অস্ত্ৰ তুলি লোৱা আৰু এই নাগ কন্যাবিলাকক কাটি বাৰি শেষ কৰি দিয়া। আমাৰ কন্দিন্যই প্ৰজাসকলক কি নিৰ্দেশ দিলে যে হাতে হাতে বিভিন্ন ৰং বিৰঙৰ বস্ত্ৰবিলাক লোৱা, কাপোৰবিলাক লোৱা আৰু নগ্ন হৈ থকা এই নাগ কন্যাবিলাকক কাপোৰ পিন্ধাই দিয়া। আৰু আজিৰ পৰা ৩,৫০০-৪,০০০ বছৰ আগত আদিৰ কম্বোডিয়াৰ পূৰ্বপুৰুষসকলক বস্ত্ৰ প্ৰদান কৰিছিল আমাৰ পূৰ্বপুৰুষ কন্দিন্যই। আৰু কন্দিন্যই ভাৰতলৈকে ঘূৰি নাহিলে, চুমাৰ লগত বিবাহ হ'ল, তাতে ৰজা হ'ল আৰু আমাৰ সংস্কৃতি বিয়পাই দিলে। আৰু সেই কন্দিন্যৰ নামেৰে আজি কম্বোডিয়া হ'ল। কম্বোজৰ পৰা কম্বোডিয়া হ'ল। আৰু সেই কম্বোডিয়াক কেন্দ্ৰ কৰি জাভা, বালি, সুমাত্ৰা, ইণ্ডোনেছিয়া, থাইলেণ্ড, সকলোতে ভিয়েটনাম, সকলোতে ভাৰতীয় সংস্কৃতি, হিন্দু সংস্কৃতি বিয়পি পৰিছিলে। প্ৰায় ১,৫০০ বছৰ সাম্ৰাজ্য আছিলে আমাৰ। আজিৰ পৰা ১০ বছৰমান আগত বালিত প্ৰায় ৩,৫০০ বছৰ পুৰণি এটা বিষ্ণু মন্দিৰ উদ্ধাৰ হ'ল। ৩,৫০০ বছৰ পুৰণি বালি আজি ইছলামিক কাণ্ট্ৰি। ৩,৫০০ বছৰ যেতিয়া বিষ্ণু মন্দিৰ উদ্ধাৰ হ'ল, তাৰ আশে পাশে থকা মুছলমানবিলাকৰ মাজত চিন্তা হ'ল যে ইয়াত ৩,৫০০ বছৰ পুৰণি বিষ্ণু মন্দিৰ, তাৰমানে ৩,৫০০ বছৰ আগত আমি কোন আছিলোঁ? তাৰমানে আমাৰ পূৰ্বপুৰুষ কোন আছিল? তাৰমানে বিষ্ণু উপাসক আছিল। তেওঁলোকে আলোচনা কৰে আমি আমাৰ পূৰ্বপুৰুষৰ যিটো সংস্কৃতি, যিটো ধৰ্ম, সেইটোক আমি জীয়াই ৰাখিব লাগিব। এইবুলি কিছুমান মুছলমান সংগঠিত হ'ল আৰু ভাৰতৰ পৰা এজন পূজাৰীক লৈ গৈ পূজা আৰম্ভ কৰিলে। লগে লগে মুছলমান সমাজ, কট্টৰবাদী মুছলমানসকলে জাঙুৰ খাই উঠিলে। ইফালে কিছু মুছলমান সংগঠিত হৈ গ'ল আৰু তেওঁলোকে ক'লে যদি এইটোৱে হ'ব লাগে তে আমি পূৰ্বপুৰুষলৈকে ঘূৰি যাওঁ। আৰু এজনকৈ ১০,০০০ মুছলমান ৩,৫০০ বছৰ পুৰণি এটা বিষ্ণু মন্দিৰক কেন্দ্ৰ কৰি পুনৰ হিন্দু ধৰ্মলৈকে ঘূৰি আহিল। সকলোতে হিন্দু সংস্কৃতি বিয়পি আছিলে। আজিৰ থাইলেণ্ড, আজিৰ ইণ্ডোনেছিয়া ইছলামিক কাণ্ট্ৰি, কিন্তু ৰামলীলা পাঠ হয় তাত। ৰাম নিজৰ পূৰ্বপুৰুষ বুলি স্বীকাৰ কৰি লয় তেওঁলোকে। সেইকাৰণে মই কৈছোঁ আমাৰ কোনো শ্লোকত ভাৰতৰ পূব আৰু পশ্চিমৰ সীমা নাই, উত্তৰ আৰু দক্ষিণৰ সীমা আছে। এয়া বিশাল সংস্কৃতিৰে পৰিপূৰ্ণ আছিলে আমাৰ ভাৰত। ১৭৯৭ চন পলাচী যুদ্ধৰ ঠিক সেই সময়ত, তাৰপিছত ৰাণী ভিক্টোৰিয়াৰ ব্ৰিটিছৰ শাসন আহিলে। ৰাণী ভিক্টোৰিয়াৰ ৰুমত পিছফালে যিখন ভাৰতৰ মেপ আছিলে ১৭৫৭, সেই সময়ত ৰাণী ভিক্টোৰিয়াৰ পিছফালে ভাৰতৰ যিখন মেপ আছিলে, সেই মেপখনত আফগানিস্তানৰ পৰা ম্যানমাৰ, তিব্বতৰ পৰা শ্ৰীলংকালৈকে আছিলে। মানে ব্ৰিটিছে যেতিয়া ভাৰত শাসন কৰে তেতিয়াৰ ভাৰত। ব্ৰিটিছে দেখিলে এই দেশখনক খণ্ড বিখণ্ড কৰি দিব লাগিব, নহ'লে ইয়াত আমি থাকিব নোৱাৰি। আৰু সেইকাৰণে কুটিল ষড়যন্ত্ৰ কৰি ১৮৭৬ চনত আফগানিস্তানক আঁতৰাই দিয়ে। ১৯০৪ চনত নেপাল আঁতৰি গ'ল, ১৯০৬ ভূটান আঁতৰি গ'ল, ১৯১৪ তিব্বত আঁতৰি গ'ল, ১৯৩৫ চনত ম্যানমাৰ আঁতৰি গ'ল, ১৯৭৭ চনত ম্যানমাৰ, ১৯৩৫ চনত আঁতৰি গ'ল শ্ৰীলংকা। আৰু ১৯৪৭ চনৰ ১৪ আগষ্টত পুনৰ ভাৰত পাক দুটুকুৰা কৰা হ'ল। পুনৰ ভাৰতবৰ্ষ আকৌ খণ্ড বিখণ্ড কৰাৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ চলি আছে, কিন্তু আকৌ ভাৰত খণ্ডিত অসম্ভৱ। ভাৰত মাতা পূজনৰ জৰিয়তে আমাৰ যি ইতিহাস, আমাৰ যি দৰ্শন, হাজাৰ বছৰ পুৰণি যি ভাৰতীয় সংস্কৃতি, বিশ্বৰ ভিতৰত একমাত্ৰ ভাৰত দেশ
ভাৰত ৰাষ্ট্ৰ হিন্দু ৰাষ্ট্ৰ যি বিশ্বৰ ভিতৰত আটাইতকৈ পুৰণি ৰাষ্ট্ৰ। এই কথা বাৰে বাৰে আজি নৱপ্ৰজন্মক মনত পেলাই দিয়াৰ দায়িত্ব প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ জৰিয়তে, ভাৰত পতা পূজনৰ জৰিয়তে। কেৱল দৰ্শনৰ ক্ষেত্ৰতে আমি আছিলোঁ এয়াই নহয়, কেৱল সংস্কৃতি বিয়পাই দিছিলোঁ এনেকুৱা নহয়। সংস্কৃতি বিয়পাই দিবলৈ, বিশ্ব বিজয় কৰিবলৈ যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে গৈছিলে, হজৰত মহম্মদে গোটেই বিশ্ব জয় কৰিবলৈ গৈছিলে, আলেকজাণ্ডাৰে গোটেই বিশ্ব জয় কৰিবলৈ গৈছিলে, হাতত লৈ গৈছিলে অস্ত্ৰ, হাতত লৈ গৈছিলে তৰোৱাল। আমাৰ পূৰ্বপুৰুষ ঋষিমুনিসকলে বিশ্ব জয়ী কৰিবলৈ গৈছিলে, হাতত অস্ত্ৰ নহয়, হাতত লৈ গৈছিলে শাস্ত্ৰ, হাতত লৈ গৈছিলে বস্ত্ৰ। এই কথাও আজিৰ যিসকল বিশেষকৈ ছেকুলাৰবাদী তেওঁলোকৰ কাণত পেলাই দিব লাগিব আমি। সেইকাৰণে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ জৰিয়তে আমাৰ সংস্কৃতি কেনেকুৱা মহিয়ান আছিলে, বিশ্বৰ চুকে কোণে কেনেকুৱা সংস্কৃতি বিয়পাই গৈছিলে, সেই কথাটো মনত পেলাই দিয়া, তাৰ অন্বেষণ কৰা, সেই ঐতিহাসিক ঘটনাবিলাক পুনৰ স্মৰণ কৰা, এয়াই হ'ল ভাৰত পতা পূজনৰ উদ্দেশ্য। কেৱল চাকি ধূপ জ্বলাই পূজাৰীক মাতি এনে শংখ ঘণ্টা বজাই পূজা কৰা আমাৰ উদ্দেশ্য নহয়। প্ৰাচীন ইতিহাস, ভাৰতীয় দৰ্শন, ভাৰতীয় সংস্কৃতি, ঐতিহ্যপূৰ্ণ সংস্কৃতিৰ কথা বাৰে বাৰে মনত পেলাই থাকিব লাগিব। কেৱল দৰ্শনৰ কাৰণে আমি শ্ৰেষ্ঠ আছিলোঁ এনেকুৱা নহয়। বহুতে কয় যে বিজ্ঞানৰ দেশ, আধুনিক বিজ্ঞান, প্ৰযুক্তিবিদ্যা, কেৱল আপোনালোকে দৰ্শনৰ কথাই কৈ থাকে। জ্ঞান বিজ্ঞানৰ ক্ষেত্ৰত আমি পিছপৰা নাছিলোঁ। আমাৰ বেদ, আমাৰ পুৰাণ, উপনিষদ আটাইবিলাকে হ'ল বিজ্ঞানসন্মত গ্ৰন্থ। আধুনিক বিজ্ঞানে আজি আমি সকলোৱে 2000 বৰ্তমান কিমান 22 ইয়াক লৈ গৌৰৱ কৰি থাকোঁ। আধুনিক বৈজ্ঞানিকসকলে কৈছে যে পৃথিৱীখনৰ বয়স কিমান, আনুমানিক 200 কোটি বছৰ, আনুমানিক। আৰু আমাৰ ভাগৱত, আমাৰ পুৰাণে কৈছে, এই যে মই আগতে ক'লো, 195,78,53,123 বছৰ 5 মাহ 27 দিন 13 ঘণ্টা আগত। আৰু বহি এতিয়াই ক'ব পাৰোঁ, সূৰ্যোদয়ৰ সময় চাই কেই ছেকেণ্ডৰ আগত ব্ৰহ্মাই বিশ্বখন সৃষ্টি কৰিছিলে। ই বিজ্ঞান নহয়, এই ভাগৱতৰ ফৰ্মুলা। ভাগৱতত কৈছে 4 যুগৰ কল্পনা কৰিছে। কলি যুগ 4,32,000 বছৰ, দাপৰ কলিৰ 2 গুণ মানে 8,64,000, ত্ৰেতা কলিৰ 3 গুণ মানে 12,96,000, সত্য তাৰ 4 গুণ মানে 17,28,000। এই 4টা যুগ মিলি এটা যুগচক্ৰ হয়, এইটো ভাগৱতে কৈ আছে। তাৰমানে এটা যুগচক্ৰত 43,20,000 হয়। আৰু এনেকুৱা 71টা যুগচক্ৰ মিলি এটা মন্বন্তৰ হয়। তাৰমানে এটা মন্বন্তৰত 30,67,20,000 হয়। আৰু আজি ভাগৱতে কৈছে বৰ্তমান 7ম মন্বন্তৰ চলি আছে, যাক বৈৱস্বত মন্বন্তৰ বুলি কয়। যিসকলে ভাগৱত পঢ়সকলে জানো যে বৰ্তমান বৈৱস্বত মন্বন্তৰ, 7ম মন্বন্তৰ বৈৱস্বত মন্বন্তৰ। আৰু এটা মন্বন্তৰত 71টা যুগচক্ৰ থাকে। আৰু বৰ্তমান যিটো মন্বন্তৰ চলি আছে, এই বৈৱস্বত মন্বন্তৰৰ বৰ্তমান 28তম যুগচক্ৰ চলি আছে, মানে আৰু বহুত বাকী আছে। আৰু এই 28তম যুগচক্ৰৰ ত্ৰেতা, সত্য, দাপৰ পাৰ হৈ বৰ্তমান কলিযুগ আৰম্ভ হৈছে। আৰু সেই কলিযুগৰ 5,123 বছৰ চলি আছে। যোৱা এপ্ৰিল মাহৰ 13 তাৰিখে, তাৰ আগলৈকে 13 তাৰিখত 12 তাৰিখলৈকে আছিলে 5,122। 13 এপ্ৰিলৰ পৰা বৰ্ষপতি বজাৰ পৰা আৰম্ভ হৈছে 5,123। এই মই যে 5 মাহ 27 দিন ঘণ্টা যে হিচাপ কৰিছোঁ, যোৱা 13 এপ্ৰিলৰ পৰা। আৰু সেইকাৰণে আপোনালোকে যদি এতিয়া কেলকুলেটৰ যদি মাৰি যদি কৰে, 43,20,000 তাক 71 দি পূৰণ কৰক, তাৰপিছত তাক 6 দি পূৰণ কৰক, 6 দি পূৰণ কৰাৰ পিছত যি সংখ্যা হয়, 43,20,000ক 27 দি পূৰণ কৰক। তাৰপিছত এই যুগচক্ৰৰ সত্য যুগৰ 27,17,28,000, এই যুগচক্ৰৰ
ত্ৰেতা যুগৰ 17,28,000, এই যুগচক্ৰৰ দ্বাপৰ যুগৰ 8,64,000 প্লাছ 5,123 প্লাছ কৰক, এপ্ৰিল মাহৰ পৰা 5 মাহ যোগ কৰক। এই মুহূৰ্তত আপোনালোকে ঘূৰি চাই ক'ব পাৰিব, যিটো আধুনিক বৈজ্ঞানিকসকলে কৈছে আনুমানিক 200 কোটি, আমি বুকু হিন্দাই ভাগৱত পঢ়াসকলে ক'ব পাৰোঁ 195 কোটি 78,53,123 বছৰ 5 মাহ 27 দিন 13 ঘণ্টা ইমান মিনিট ইমান ছেকেণ্ড আগত ব্ৰহ্মাই এই সুন্দৰ বিশ্বখন সৃষ্টি কৰিছিল। এই বিজ্ঞান নহয় কি তেতিয়া? কিন্তু আমাক ইংৰাজবিলাকে কি শিকালে? এইবিলাক সাধু কথা, এইবিলাক কাল্পনিক কথা, এইবিলাক সাধু কথা বুলি ক'লে। সেইকাৰণে ৰামায়ণ মহাভাৰত আমাৰ কাৰণে সাধু কথা হৈ থাকিলে। আজি বিজ্ঞান আগবাঢ়ি গৈছে, বটানী বিজ্ঞান আগবাঢ়ি গৈছে। মহাভাৰতৰ শান্তি পৰ্বত এটা সুন্দৰ ঘটনা আছে। ভৰদ্বাজ মুনি আৰু ভৃগুমুনি এখন বাগিচাত বহি আছিল। দুইটাৰ মাজত আলোচনা কি? আলোচনাৰ বিষয় কি? ভৰদ্বাজ মুনিয়ে ভৃগুমুনি কৈছে, এই ভৃগু, আমাৰ যেনেকৈ ভোক লাগে, এই গছবিলাকৰ ভোক লাগে নে নালাগে? আমি যেনেকৈ আনন্দ প্ৰকাশ কৰোঁ, গছবিলাকে আনন্দ প্ৰকাশ কৰে নে নকৰে? সিহঁতে হাঁহে নে নাই? সিহঁতে কান্দে নে নাই? সিহঁতে খাদ্য কেনেকৈ খায়? এনেকুৱা চৰ্চা দুইটাৰ মাজত হৈছিল। আৰু তেতিয়া ভৃগুমুনিয়ে এটা সংস্কৃত শ্লোকত সুন্দৰভাৱে ব্যাখ্যা কৰিছিল, গছে কেনেকৈ কান্দে, গছে কেনেকৈ হাঁহে, গছে কেনেকৈ খাদ্যবস্তু প্ৰস্তুত কৰে। আৰু ইয়াৰ আধাৰত আচাৰ্য জগদীশ চন্দ্ৰ বসুই ৰিচাৰ্চ কৰি কৈছিলে যে উদ্ভিদৰো প্ৰাণ আছে। এয়া মহাভাৰতত উল্লেখ আছে। সেইকাৰণে মহাভাৰত আমাৰ বিজ্ঞান, এই কাল্পনিক গ্ৰন্থ নহয়, এই ঐতিহাসিক গ্ৰন্থ। ৰামায়ণ আমাৰ কাৰণে কাল্পনিক গ্ৰন্থ নহয়, এই ঐতিহাসিক গ্ৰন্থ। ইয়াত ইতিহাস আছে। আজি আমি সচৰাচৰ ছাৰ আইজাক নিউটনৰ নাম আমি সকলোৱে লওঁ মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কৰ্তা হিচাপে। ছাৰ আইজাক নিউটনৰ জন্মৰ 500 বছৰ আগত আমাৰ ইয়াত জন্ম হৈছিলে ভাস্কৰাচাৰ্য। আৰু ভাস্কৰাচাৰ্যই এদিন তেওঁৰ সৰু ছোৱালী লীলাৱতীৰ লগত কথা বতৰা পাতি আছিলে। লীলাৱতীয়ে প্ৰশ্ন কৰিছিলে, দেউতা, কোনোবাই কয় পৃথিৱীখন বোলে ভূমিকম্প হ'লে যে পৃথিৱীখন যে জোকাৰে, তো লীলাৱতীয়ে প্ৰশ্ন কৰিছিলে যে পৃথিৱীখন বোলে হাতীৰ ওপৰত উঠি থাকে, সঁচা নে মিছা? 4টা হাতীৰ ওপৰত বোলে পৃথিৱীখন উঠি থাকে। হাতী যেতিয়া লৰচৰ কৰে, কাণখন লৰচৰ কৰে, তেতিয়া ভূমিকম্প হয়, সঁচা নে মিছা? এতিয়াও সোধে বহুতে। একে প্ৰশ্ন লীলাৱতীয়ে ভাস্কৰাচাৰ্যক সুধিছিল। ভাস্কৰাচাৰ্যই উত্তৰ কি দিছিল জানে? ভাস্কৰাচাৰ্যই কৈছিল মিছা কথা। বোলে সঁচা কি? বোলে পৃথিৱীখন শূন্যত ওলমি থাকে। লীলাৱতীয়ে সুধিছিল কেনেকৈ শূন্যত ওলমি থাকে? তো ভাস্কৰাচাৰ্যই তেতিয়া বুজাইছিল যে বিভিন্ন বল যদি শূন্যত ওলমি থাকে, এটাই আনটোক যদি টানি থাকে, আকৰ্ষণ কৰি থাকে, প্ৰত্যেকে শূন্যত ওলমি থাকিব পাৰে। তেওঁ সংস্কৃতত কৈছিলে আকৃষ্টে শক্তিস্ব মহি। মহি মানে পৃথিৱী, আকৃষ্টে মানে আকৰ্ষণৰ গুণ আছে। এইটোৱে কোনে ক'লে? ছাৰ আইজাক নিউটনে ক'লে। কেতিয়া ক'লে? ভাস্কৰাচাৰ্যৰ 500 বছৰ পিছত। আমি বিজ্ঞান নহয়? আজি আমি ভেলচিটি অফ লাইট, পোহৰৰ গতিবেগ, বোধহয় 1770 খ্ৰীষ্টাব্দত আধুনিক বৈজ্ঞানিকসকলে উলিয়ালে। আমি ৰাতিপুৱা যেতিয়া গা পা ধুইছিলোঁ, আপোনালোকে নিশ্চয় কৰে, আমি সূৰ্যক প্ৰণাম কৰোঁ। আৰু সূৰ্যক প্ৰণাম কৰি এটা মন্ত্ৰ গাওঁ, ঋগ্বেদৰ মন্ত্ৰ। সেই মন্ত্ৰটো কি কৈছে? যোজনাং সহস্ৰাদ্দি, যোজনাং সহস্ৰদে দেশতে দিশি যোজনে, একেন নিমিষাৰ্ধেন ক্ৰমোমান নমস্তুতে। হে সূৰ্য দেৱতা, তোমাক প্ৰণাম কৰোঁ। সূৰ্য দেৱতা কোন? ঋগ্বেদৰ এই শ্লোকত কৈছে যোজনাং সহস্ৰদে, 2202 যোজন। যোজনাং সহস্ৰদে দেশতে দিশ যোজনে, মানে 2202 যোজন যিয়ে গতি কৰে। কিমানত? একেন নিমিষাৰ্ধেন। এই যে নিমিষ কাৰো আমি আধা নিমিষত, আধা নিমিষত 2202 যোজন গতি কৰা। আৰু যোজনটোক আপুনি কিলোমিটাৰত আনক, আধা নিমিষটোক আপুনি ছেকেণ্ডত লৈ আহক। আৰু বৰ্তমান আধুনিক বৈজ্ঞানিকে যে কৈছে 3 × 10⁵ কিলোমিটাৰ পাৰ ছেকেণ্ড, প্ৰায় সিমানেই হয়। আৰু এই শ্লোক যিটো সূৰ্যক প্ৰণাম কৰি আছো, এই শ্লোক পোহৰৰ গতিবেগৰ শ্লোক, ঋগ্বেদৰ শ্লোক। এই শ্লোক আৱিষ্কাৰ কোনে কৰিছিলে, ওলাইছিলে কোনে, সৃষ্টি কোনে কৰিছিলে? সায়নাচাৰ্য।
গতিকে পোহৰৰ গতিবেগৰ দ্ৰষ্টা কোন? আধুনিক বৈজ্ঞানিক নহয়, আমাৰ ছায়ানাচাৰ্য। আজি বিমান শাস্ত্ৰৰ কথা কওঁ, 1903 চনত ৰাইট ব্ৰাদাৰ্ছে বিমান আৱিষ্কাৰ কৰিলে, তাক লৈ আমি গৌৰৱ কৰোঁ। ৰাইট ব্ৰাদাৰ্ছে 1903 চনত, তাৰ ঠিক 13 বছৰ আগত, মানে 1890 চনত মুম্বাইৰ এজন চাইণ্টিষ্টে সমুদ্ৰৰ ওপৰত এখন জাহাজ উৰুৱাইছিলে। চাইণ্টিষ্টজনৰ নাম পাহৰি গ'লো, চাউথৰ চাইণ্টিষ্ট আছিলে। তেওঁ এখন জাহাজ উৰুৱাইছিলে, আৰু সেই জাহাজখন যে উৰুৱাইছিলে কাৰ আধাৰত? আমাৰ যি ভৰদ্বাজ মুনি আছে, ভৰদ্বাজ মুনি হ'ল 27তম বৈমানিক আচাৰ্য। মানে ভৰদ্বাজ মুনিৰ আগত আকৌ 26জন বিমানৰ ওপৰত ৰিচাৰ্চ কৰা ঋষিমুনি আছিলে, তেওঁ 27তম। আৰু তেওঁলোকে বিমানৰ ওপৰত যি গ্ৰন্থ লিখিছিলে যন্ত্ৰ সৰ্বস্ব, যি যন্ত্ৰ সৰ্বস্বত 25 প্ৰকাৰৰ এৰোপ্লেনৰ কথা আছে, আৰু সেই চাউথৰ সেই চাইণ্টিষ্টজনে তাক ৰিচাৰ্চ কৰি 1890 চনত এখন উৰাজাহাজ উলিয়াই সমুদ্ৰৰ পাৰত এৰি দিছিলে। আৰু তাত 13 বছৰ পিছত ৰাইট ব্ৰাদাৰ্ছে এৰোপ্লেন উলিয়ালে। আমি ৰাইট ব্ৰাদাৰ্ছৰ নাম জানো, কিন্তু ভৰদ্বাজ মুনিৰ নাম আমি নাজানো। সেইকাৰণে আমাৰ যিমান পৌৰাণিক ঋষিমুনিসকল আছিলে, প্ৰত্যেকজন ঋষিমুনিয়ে আজিৰ ভাষাত একোজন বৈজ্ঞানিক। তেওঁলোকে সেই সময়ত তপস্যা কৰিছিল, তাৰমানে তেওঁলোকে সেই সময়ত ৰিচাৰ্চ কৰিছিলে, গৱেষণা কৰিছিলে। সেই সময়ত গৱেষণা শব্দ নাছিলে, ৰিচাৰ্চ শব্দ নাছিলে, সেই সময়ৰ শব্দ হ'ল তপস্যা, আজিৰ শব্দ হ'ল ৰিচাৰ্চ, গৱেষণা। মই আৰু এটা উদাহৰণ দি মই বিষয়ে সামৰি মানিম। আমি বহুতে কওঁ যে কলম্বাছ আহিলে, আৰু কলম্বাছ আহি ভাৰত আৱিষ্কাৰ কৰিলে। তাৰপিছত বেপাৰ বাণিজ্যৰ দিশটো ভাৰতৰ মানুহে ল'লে। কলম্বাছ কেনেকৈ ভাৰতত আহিছিলে? এখন ডাঙৰ জাহাজ লৈ ভাৰত আৱিষ্কাৰৰ কাৰণে আহিছিলে। আহি থাকোঁতে দক্ষিণ আফ্ৰিকাৰ এটা বন্দৰত আহি দেখিলে তেওঁ যিখন জাহাজত আহিছে তাতকৈ 4 গুণ ডাঙৰ জাহাজ এখন তাত ৰৈ আছে। কলম্বাছে কৈছে, মোৰ জাহাজখন আটাইতকৈ ডাঙৰ, বিশ্বজয় কৰিবলৈ আহিছোঁ, মোতকৈ 4 গুণ ডাঙৰ জাহাজ এখন ক'ত? সেই জাহাজৰ মালিকৰ লগত চিনাকি হ'বলৈ গ'ল। জাহাজত এজন সাধাৰণ বেশ পিন্ধা, চুৰিয়া পিন্ধি থকা এটা বুঢ়া এটা বহি আছিলে, চুফাৰী খাই আছিলে। কলম্বাছে গৈ সুধিলে, এই জাহাজৰ মালিক কোন? বুঢ়াজনে বোলে, কিয়, তুমি কোন? মই মোক পিছত ক'ম, জাহাজৰ মালিকৰ লগত পৰিচয় হ'ব লাগে। বোলে, মালিক ময়েই। তুমি মালিক? এই প্ৰকাণ্ড জাহাজ, ক'ত ঘৰ তোমাৰ? বোলে, ভাৰতবৰ্ষ। তুমি ক'ত যাবা? বোলে, মই ভাৰতবৰ্ষ যাম। বোলে, মোৰ পিছে পিছে আহি থাকা। আৰু সেইজন আছিলে গুজৰাটৰ মন্দ নামৰ এজন কাঠৰ বেপাৰী। তেওঁ ভাৰতৰ পৰা কাঠ লৈ যায় আৰু বিদেশৰ পৰা হীৰা লৈ আহে। আৰু তেওঁৱে কলম্বাছক পিছে পিছে লৈ আহিছিল ভাৰতলৈকে। আৰু মন্দ বেপাৰীৰ নাম আমি নাজানো, আমি জানো কলম্বাছৰ নাম। সেইকাৰণে ভাৰতক জানিব লাগিব, ভাৰতৰ ইতিহাস জানিব লাগিব। আৰু এই ইতিহাস ব্ৰিটিছে লিখি থৈ যোৱা ইতিহাস নহয়, ব্ৰিটিছে শাসন কৰা ইতিহাস নহয়। ব্ৰিটিছ অহাৰ আগত ভাৰতৰ ইতিহাস কি আছিলে? APJ আব্দুল কালামে কৈছিল, যদি ভাৰতক যদি বুজিব লাগে 1000 বছৰ আগৰ ইতিহাস আমি বুজিব লাগিব। APJ আব্দুল কালামে কৈছিল, ভাৰতক যদি বিশ্বগুৰু আসনলৈকে লৈ যাব লাগে, APJ আব্দুল কালামে কৈছিলে 1000 বছৰ আগৰ ইতিহাস পঢ়ক, তাত বিজ্ঞান কি আছে চাওক, তাত অৰ্থনীতি কি আছে চাওক, তাত ব্যৱসায়িক নীতি কি আছে চাওক, তাৰ ধৰক বিশ্বগুৰু ভাৰত গঢ়ক। ভাৰত পাতা পূজন তাৰ কাৰণে আছে, জ্ঞানৰ অন্বেষণৰ কাৰণে, ঐতিহাসিক শিক্ষাৰ কাৰণে আছে। এই গোটেইবিলাক, এই যে ঋষিমুনিবিলাকে গোটেই যে বিজ্ঞানৰ নতুন নতুন থিয়ৰী আৱিষ্কাৰ কৰিছিলে, ক'ত কৰিছিলে? শিক্ষা ব্যৱস্থা কিবা আছিল নে নাছিল? 1822 চনত লৰ্ড মেকলে 1500 ব্ৰিটিছ অফিচাৰক লৈ গোটেই ভাৰতবৰ্ষ চুকে কোণে গৈছিলে ছাৰ্ভে কৰাৰ কাৰণে। আৰু 6 মাহ ছাৰ্ভে কৰি লৰ্ড মেকলেৰ যি ব্ৰিটিছ অফিচাৰবিলাক আছিলে, তেওঁলোকে 6 মাহ ছাৰ্ভে কৰাৰ পিছত তেওঁলোকৰ যিটো ৰিপৰ্ট দাখিল কৰিছিলে, সেই ৰিপৰ্টত কি কৈছিল জানে? সেই ৰিপৰ্টত কৈছিলে যে ভাৰতত শিক্ষিতৰ হাৰ 97.5%। 97.5% শিক্ষিতৰ হাৰ কেতিয়া?
1822 চনত। আৰু তেওঁলোকে কৈছিলে সেই সময়ত গুৰুকুল শিক্ষা ব্যৱস্থা আছিলে। প্ৰতি 300 পৰিয়ালৰ মাজত এটা গুৰুকুল আছিলে। মেক্স ফুলাৰে তেওঁৰ আত্মজীৱনীত লিখি থৈ গৈছে, মেক্স ফুলাৰে কৈছে যে উৰিষ্যা, বেংগল, বিহাৰ আৰু অসম মানে নৰ্থ ইষ্ট, ইয়াতে 80,000 গুৰুকুল আছিলে। মেক্স ফুলাৰে কৈ থৈ গৈছে। প্ৰায় 3.5 লাখ গুৰুকুল আছিলে সেই সময়ত। 5.5 বছৰৰ পৰা 14 বছৰলৈকে গুৰুঘৰত থাকি শিক্ষা লৈছিলে। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে শিক্ষা লৈছিলে। আৰু কি শিকিছিলে গুৰুঘৰত? খৰিও কাটিব লাগিছিল, খেতিও কৰিব লাগিছিল, ভিক্ষাও খুজিব যাব লাগিছিল। কেৱল ইমানতে সিমান আছিলে, ব্ৰিটিছবিলাকে এইখিনিয়ে দেখুৱালে। খৰি কটা, ভিক্ষা মাগিবলৈ যোৱা, খেতি কৰা, ইয়াতে শেষ কৰি দিলে গুৰুকুল শিক্ষা। ইমানতে এইখিনি কৰিবই লাগিছিলে। ইয়াৰ লগে লগে ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স, বায়'লজি, এষ্ট্ৰনমি সকলো শিক্ষা লৈছিল। আৰু তাতেই উৎপন্ন হৈছিলে আৰ্যভট্ট। সেই গুৰুকুলৰ ছাত্ৰ আছিলে আৰ্যভট্ট, যে আৰ্যভট্টই আৱিষ্কাৰ কৰিছিলে শূন্য, যে আৰ্যভট্ট আৱিষ্কাৰ কৰিছিলে 1ৰ পৰা 9লৈকে, যে আৰ্যভট্টই কৈছিলে যে পৃথিৱী স্থিৰ নহয়, সূৰ্য স্থিৰ, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। যে আৰ্যভট্ট বিভিন্ন গ্ৰহ নক্ষত্ৰৰ দূৰত্বৰ কথা কৈছিলে, গোটেই এষ্ট্ৰনমি ডেভেলপ কৰিছিলে আৰ্যভট্টই। সেই আৰ্যভট্ট এই গুৰুকুলৰ ছাত্ৰ আছিলে। কিন্তু আমি খ্ৰীষ্টিয়ানবিলাকক, ব্ৰিটিছবিলাকক খুব শিক্ষিত বুলি জানো, ছায়েন্স পনা বুলি কওঁ। এটা উদাহৰণ মই কওঁ শুনক। আৰ্যভট্টৰ 1000 বছৰ পিছত গেলিলিওৰ জন্ম। গেলিলিওই যি কথা কৈছে তাৰ 1000 বছৰ আগত আৰ্যভট্টই কৈ গৈছে। গেলিলিওই কোৱাৰ কিছু বছৰ আগত ব্ৰুনে কথা কৈছিলে। ব্ৰুনে কি কৈছিলে? যে পৃথিৱী স্থিৰ নহয়, সূৰ্য স্থিৰ, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। ব্ৰুনে এই কথা কোৱাৰ কাৰণে খ্ৰীষ্টিয়ান ফাদাৰসকলে, পোপসকলে ব্ৰুনক জীয়াই জীয়াই পুৰি মাৰিছিলে। এই ইতিহাস জানিব লাগিব আমি। ডাঙৰ ডাঙৰ লেকচাৰ মাৰা খ্ৰীষ্টানসকলক ক'ব লাগিব, ফাদাৰবিলাকক, পোপবিলাকক, ব্ৰুনক জীয়াই জীয়াই পুৰি মৰা হৈছিলে। কাৰণ কি? ব্ৰুনে বাইবেলৰ বিৰোধত কথা কৈছে। বাইবেলে কি কৈছে? যে সূৰ্য স্থিৰ নহয়, পৃথিৱী স্থিৰ, সূৰ্যহে পৃথিৱীৰ চাৰিওফালে ঘূৰে। ব্ৰুনে বিৰোধত ক'লে, জীয়াই জীয়াই পুৰি মাৰিলে। গেলিলিওৱে যেতিয়া একেটা কথা ক'লে, গেলিলিওক এটা অন্ধ ৰুমৰ ভিতৰত প্ৰায় 5 বছৰ সুমুৱাই ৰাখিছিল। এয়া ইংৰাজবিলাকৰ কাহিনী, এয়া ফাদাৰবিলাকৰ কাহিনী, এয়া পোপবিলাকৰ কাহিনী। কিন্তু 1000 বছৰ আগত আৰ্যভট্টই কথা কৈছিল। আৰ্যভট্টক ফাঁচি দিয়া নাছিলে, আমি সকলোৱে স্বাগত কৰিছিলোঁ। সেইকাৰণে হিন্দু পদ্ধতি, হিন্দু ছায়েন্স, বিশ্বৰ ভিতৰত একমাত্ৰ ছায়েন্স, সেয়া হ'ল হিন্দু ছায়েন্স। গতিকে আৰ্যভট্ট, ভাস্কৰাচাৰ্য, লীলাৱতীয়ে এলজাব্ৰাৰ পৰা, ত্ৰিকোণমিতিৰ পৰা আৰম্ভ কৰি সমস্ত মেথামেটিক্সৰ ফৰ্মুলা লিখিছিল লীলাৱতী। সেই লীলাৱতী ক'ৰ ছাত্ৰী আছিলে? এই গুৰুকুলৰ ছাত্ৰী আছিলে। 14 বছৰ গুৰুঘৰত থকাৰ পিছত কোনোবা যদি উচ্চ শিক্ষা যদি ল'ব খোজে, তাৰ কাৰণে 119খন ইউনিভাৰ্চিটি 1822 চনত আছিলে। ইয়া ব্ৰিটিছে দি থৈ যোৱা ৰিপৰ্ট। আৰু সেই ইউনিভাৰ্চিটিৰ ভিতৰত তক্ষশিলা, নালন্দা, বিক্ৰমশিলা, উজ্জয়িনী, সেই বিশ্ববিদ্যালয়বিলাক আছিলে। ইংৰাজবিলাকে দেখিলে যে এই গুৰুকুল শিক্ষা ব্যৱস্থা আমি সমাপ্ত কৰিব লাগিব, তেতিয়াই থাকিব পাৰিম। সেইকাৰণে ভাৰতক খণ্ড বিখণ্ড কৰিয়ে শান্ত থকা নাই, তেওঁলোকে গুৰুকুল ব্যৱস্থাক বেন লগাই দিলে। গুৰুকুল ব্যৱস্থা সমাপ্ত হৈ গ'ল। সংস্কৃত ডেড লেংগুৱেজ কৰি দিলে, যাৰ ফলত আমাৰ প্ৰাচীন শিক্ষা ব্যৱস্থা সমাপ্ত হৈ গ'ল। আৰু ব্ৰিটিছবিলাকে পৰিকল্পিতভাৱে 1835 চনত ইংৰাজী শিক্ষা ব্যৱস্থা আৰম্ভ কৰিলে, আমাক সকলোকে মেৰুদণ্ডহীন প্ৰাণী সজাবলৈ ধৰিলে। আৰু দুৰ্ভাগ্যৰ বিষয়, এই ইংৰাজী শিক্ষাৰে শিক্ষিত সকলৰ দ্বাৰাই ব্ৰিটিছবিলাকে আৰম্ভ কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত। উদ্যোক্তা কোন? এলেন অক্টোভিয়ান হিউম। যি এলেন অক্টোভিয়ান হিউমে গুৰুকুল ব্যৱস্থা বেন লগাইছিলে, তেওঁৰ দ্বাৰা আৰম্ভ কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। কাৰণ ব্ৰিটিছবিলাকে জানিছিলে এদিন আমি এৰি দিব লাগিব। এৰি দিওঁতে কাৰ হাতত এৰি দিছে ভাৰত? সেইসকল ব্যক্তিৰ হাতত যিয়ে
মনে প্ৰাণে সদায় আমাক পূজা কৰি থাকিব। আজিও ক'বলৈ মই সংকোচ নকৰোঁ, ভাৰত স্বাধীন হৈ গ'ল, কিন্তু ব্ৰিটিছৰ গোলামী মন আমাৰ এতিয়াও আঁতৰা নাই। সেইকাৰণে মানসিকভাৱে আমাক গোলামী কৰি থৈ গ'ল। ইংৰাজী শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমাক গোলাম কৰি থৈ গ'ল। এই গোলামৰ পৰা আমি উদ্ধাৰ হ'ব লাগিব। তাৰ কাৰণে ভাৰত মাতা পূজন, তাৰ কাৰণে প্ৰাচীন ঐতিহ্যক স্মৰণ। কমলাকান্ত ভট্টাচাৰ্যই কৈছিলে, যি জাতিয়ে অতীতক নাজানে সেই জাতিৰ বৰ্তমান অস্থিৰ আৰু সেই জাতিৰ ভৱিষ্যত অন্ধকাৰ। আৰু সেইকাৰণে আমি আমাৰ অতীতক জানিব লাগিব। ভূপেন দাই এইটোৱে কথা কোৱা নাছিল জানো, শংকৰে সিঁচে নামৰ কঠীয়া, পুৰণি সুঁৱৰি চোৱা অসমীয়া। সেইকাৰণে পুৰণা ইতিহাস তাক আমি সোঁৱৰিব লাগিব। আমি অসমৰ ভূমিয়ে, অসমৰ সুপুত্ৰসকলে এই কথা জানো নে নাজানো, যে বক্তিয়াৰ খিলিজীয়ে তক্ষশিলা নালন্দা বিশ্ববিদ্যালয় জ্বলাই দিছিলে। জ্বলাই দিয়াৰ কাৰণ কি আছিলে? গোটেই আচাৰ্যবিলাকক হত্যা কৰিলে, হাজাৰ হাজাৰ আচাৰ্যক হত্যা কৰি পেলালে। তাৰপিছত লাইব্ৰেৰীলৈকে গ'ল, লাইব্ৰেৰীত গৈ তেওঁৰ সৈন্যবিলাক সুধি বোলে কি আছে? বোলে কিবা কানি গ্ৰন্থবিলাক আছে। বোলে কোৰাণখন আছেনে নাই? সৈন্যবিলাক বোলে কোৰাণ নাই হুজুৰ। বোলে কোৰাণ নাই যদি জ্বলাই দিয়া। বোলে কোৰাণ নাথাকিব পাৰে, কোৰাণৰ কিবা এটা কথাটো থাকিব পাৰে। তো বক্তিয়াৰ খিলিজীয়ে কোৰাণটো আমাৰ হাতত আছে, বাকী চব জ্বলাই দিয়ে। মানে বিশ্বত এখনে ধৰ্মগ্ৰন্থ থাকিব লাগিব, সেয়া হ'ল কোৰাণ। বাণী কোনো ধৰ্মগ্ৰন্থ থাকিব নালাগে। জুই লগাই দিয়া হ'ল, 6 মাহলৈকে কিতাপৰ জুই জ্বলি আছিল। এনেকুৱা মোগলবিলাকে যিমান ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি আছিলে সববিলাক ধ্বংস কৰি দিছিলে, জুই জ্বলাই দিছিলে। হাজাৰ হাজাৰ লাখ লাখ জ্ঞানৰ ভাণ্ডাৰ পুৰি সমাপ্ত হৈ গৈছিলে। কিন্তু আমাৰ কাৰণে গৌৰৱৰ বিষয়, অসমৰ কাৰণে, অসমীয়াসকলৰ কাৰণে, যি বক্তিয়াৰ খিলিজীয়ে তক্ষশিলা নালন্দা বিশ্ববিদ্যালয় জ্বলাই জ্বলাই আহিছিলে, ইপিনে তিব্বত জয় কৰিবলৈ গৈছিলে, তিব্বত চাইনাক ইছলামিক স্থান বনাবলৈ গৈছিলে। সেই বক্তিয়াৰ খিলিজীক পৰাজিত কৰিছিল কোনে? আমাৰ পূৰ্বপুৰুষ অসমীয়াসকলৰ গৌৰৱ পৃথু মহাৰাজে। আৰু এই উত্তৰ গুৱাহাটীত 1206 খ্ৰীষ্টাব্দী ভয়ংকৰ যুদ্ধ হৈছিলে। সেই যুদ্ধত পৃথুক পৰাজিত কৰিছিলে, সৈন্যবিলাকক কচুকটা দিছিলে। 12জন সৈনিকক লৈ যেনে তলে পৃথু ইয়াৰ পৰা পলাই গৈছিলে। বিশ্ববিজয় কৰিবলৈ যোৱা পৃথুক বক্তিয়াৰ খিলিজীক পৰাজিত কৰিছিলে অসমীয়াসকলৰ পূৰ্বপুৰুষ পৃথু মহাৰাজে 1206 খ্ৰীষ্টাব্দত আমাৰ ওচৰে উত্তৰ গুৱাহাটী। এই ইতিহাস আজি নৱ প্ৰজন্মক জনাব লাগিব। সেইকাৰণে ইতিহাসক স্মৰণ কৰা, ভাৰতক জনা, নিজে ভাৰত হোৱা, অন্যক ভাৰত সৃষ্টি, এয়া প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্দেশ্য, এয়া ভাৰত মাতা পূজনৰ উদ্দেশ্য। আমাৰ বৰ অসম ভাঙি টুকুৰা টুকুৰ কৰি দিলে সেই বিদেশী ষড়যন্ত্ৰই। বৰ্তমানে এই অসমখনকো আৰু 7 টুকুৰা কৰিবলৈ বিচাৰি আছে। জনজাতি নামত, ভাষাৰ নামত খণ্ড বিখণ্ড কৰাৰ কাৰণে এই আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ, ইছলামিক হওক খ্ৰীষ্টিয়ানে হওক, তেওঁলোকে কৰি আছে। ইয়াৰ বিৰোধত আমি মাৰ বান্ধি থিয় হ'ব লাগিব। পুনৰ আমি বৰ অসম গঢ়িব লাগিব। অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভাষা, কৃষ্টি, সংস্কৃতিক আমি সংবৰ্ধন কৰিব লাগিব, জীয়াই ৰাখিব লাগিব। আজি নৱপ্ৰজন্মই আমাৰ যি থলুৱা সংস্কৃতি আছে, যিবিলাক সংস্কৃতি গাঁৱে গাঁৱে থকা থলুৱা সংস্কৃতি যিবিলাক লুপ্ত হৈ গৈ আছে, তাক পুনৰ উদ্ধাৰ কৰিব লাগিব। ইয়াৰ কাৰণে ৰিচাৰ্চ কৰিব লাগিব, গৱেষণা কৰিব লাগিব। ইয়াৰ কাৰণে আমি ৱৰ্কশ্বপ গাঁৱে গাঁৱে কৰিব লাগিব, নৱপ্ৰজন্মই যাতে আমাৰ থলুৱা সংস্কৃতিবিলাক শিকিব পাৰে। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভাষা বিকশিত কৰিব লাগিব। বড়ো ভাষাৰ বিকাশ হ'ব লাগিব, ৰাভা ভাষাৰ বিকাশ হ'ব লাগিব, মিচিং ভাষাৰ বিকাশ হ'ব লাগিব, তিৱা সকলো জনগোষ্ঠীৰ ভাষা বিকাশ হ'ব লাগিব। প্ৰত্যেকটো ভাষাই আনটো ভাষাক শ্ৰদ্ধা সন্মান কৰিব লাগিব। এটা জনগোষ্ঠীয়ে নিজৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে আনটো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে জনাব লাগিব। পৰস্পৰৰ মাজত যিটো আমি কালচাৰেল এক্সচেঞ্জ বুলি কওঁ, সেইটো আনিব লাগিব। কেৱল বড়োসকলে বড়ো নৃত্য জানিলে নহ'ব, আমি নন বড়ো অসমীয়াসকলে অসমীয়া সত্ৰীয়া নৃত্য জানি আমাৰ সত্ৰীয়া নৃত্য বড়ো জনগোষ্ঠী শিকিব লাগিব, ৰাভাসকলেও শিকিব লাগিব। ৰাভাসকলৰ নৃত্য, বড়োসকলৰ নৃত্য আমি বাকী অসমীয়াসকলে শিকিব লাগিব। এই কালচাৰেল এক্সচেঞ্জ কৰি এখন বৰ অসম গঢ়াৰ সপোন আমি সকলোৱে দেখিব লাগিব। প্ৰজ্ঞা ফাউণ্ডেশ্যনে এই কামটো কৰিব লাগিব। প্ৰত্যেক
প্ৰত্যেকটো ভাষাই নিজৰ ভাষাক লৈ গৌৰৱ কৰিব লাগিব, কিন্তু আনৰ ভাষাৰ প্ৰতি বিদ্বেষ মনোভাৱ এৰিব লাগিব। তেনেকুৱা এখন বৰ অসম গঢ়াৰ সপোন আমি সকলোৱে দেখিব লাগিব। প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্দেশ্য তেনেকুৱা এখন সমৃদ্ধশালী ভাৰত, সমৃদ্ধশালী অসম গঢ়া, সকলোৱে কৃষ্টি সংস্কৃতিক জীয়াই ৰখা, ভাৰতক জনা, নিজেই ভাৰত হোৱা আৰু অন্যক ভাৰত গঢ়া। এই মহান উদ্দেশ্যলৈ ভাৰত পতাভোজন যোৱা কিছু বছৰৰ পৰা চলি আহিছে। মই সকলোকে অনুৰোধ কৰিছোঁ, সকলোৱে মিলি পুনৰ এখন বৰ অসম, এখন সমৃদ্ধশালী ভাৰত, বিশ্বগুৰু ভাৰত আৰু সুন্দৰ বিশ্ব এখন গঢ়াৰ কাৰণে সকলোৱে সংকল্প লওঁ আজিৰ এই ভাৰত পতাভোজনত। শেষত আমি ৰাষ্ট্ৰৰ প্ৰতি যেতিয়া সমৰ্পণৰ ভাৱ নিৰ্মাণ কৰোঁ, প্ৰত্যেকজন ব্যক্তিয়ে ৰাষ্ট্ৰৰ সৈতে একাত্ম হৈ যাব লাগিব। আমাৰ সমস্যা ক'ত? আমি যেতিয়া কিবা কথা কওঁ যে ৰাষ্ট্ৰৰ কাৰণে কাম কৰিলে কি হ'ব, দেশৰ কাৰণে কাম কৰিলে কি হ'ব, দেশে মোক কি দিব, আমাৰ এইটো প্ৰশ্ন। তাৰমানে দেশ বেলেগ, মই বেলেগ। সমাজৰ কাৰণে কাম কৰিলে কিবা, সমাজে কি দিব, তাৰমানে সমাজ বেলেগ, মই বেলেগ। মই সমাজৰ পৰা বেলেগ নহয়, মই ৰাষ্ট্ৰৰ পৰা বেলেগ নহয়, মই দেশৰ পৰা বেলেগ নহয়। আমি প্ৰত্যেকেই ভাৰত, সকলোৱে মিলি মহান ভাৰত গঢ়িব লাগিব। সেইকাৰণে ৰাষ্ট্ৰৰ সৈতে একাত্ম হ'ব লাগিব। হয়নে সপোনে আমি ৰাষ্ট্ৰৰ কথা চিন্তা কৰিব লাগিব। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এটা সুন্দৰ কবিতাত কেনেকৈ ৰাষ্ট্ৰৰ সৈতে, সংস্কৃতিৰ সৈতে কেনেকৈ একাত্ম হ'ব লাগে, সেই কবিতাটো পাঠ কৰি মই মোৰ বক্তব্য সামৰণি মাৰিম। ওম তৎসৎ ভাৰত মহৎ, ওম তৎসৎ ভাৰত মহৎ, এক চেতনাত, এক ধ্যানত, এক সাধনাত, এক আবেগত, এক হৈ যা, এক হৈ যা, এক হৈ যা। নিজ ঐতিহ্য, নিজ বৃত্তত, নিজ ধাতু তেজ, নিজ চিত্তত, নিজ আত্মাত, নিজ তত্ত্বত, এক গোট খা, এক গোট খা, এক গোট খা। উত্তিষ্ঠত চিৰ জাগ্ৰত, প্ৰাপ্য বৰান্নিবোধত, উপনিষদৰ শ্লোক। উঠা, জাগা, লক্ষ্য প্ৰাপ্তি নোহোৱালৈকে আগবাঢ়ি যোৱা। উত্তিষ্ঠত চিৰ জাগ্ৰত, প্ৰাপ্য বৰান্নিবোধত, সৎ সত্তাৰ শুধ দাপনত, নিজ ৰূপচা, নিজ ৰূপচা, নিজ ৰূপচা। নিজ ক্ষেত্ৰ, নিজ ধৈৰ্যত, নিজ ধৰ্ম, নিজ বীৰ্যত, নিজ কৰ্ম, নিজ শৌৰ্যত, অবিচল ৰ, অবিচল ৰ, অবিচল ৰ। সত্যম শিৱ সুন্দৰমত, সত্যমেৱ জয়তি জপত, সৎচিত আনন্দ ৰসত, থান পাতিল, থান পাতিল, থান পাতিল। বিশ্বশান্তি কামনা আমাৰ, বিশ্বশান্তি কামনা আমাৰ, বিশ্বমৈত্ৰী লক্ষ্য আমাৰ, বিশ্বৰ সেৱা সাধনা আমাৰ। প্ৰাণ খুলি ক, প্ৰাণ খুলি ক, প্ৰাণ খুলি ক। বন্দে মাতৰম। ধন্যবাদ, নমস্কাৰ।